মানে লাজ কৰি কোনো লাভ নাই, কৰ্ম কৰিব লাগিব, কৰ্ম কৰিলেহে মানে জীৱনটো উন্নতি কৰিব পাৰিব। আৰম্ভ কৰিম প্ৰথমতে মই 303 টকা মানে বস্তুবিলাক অলপ অলপ বস্তু আনিলোঁ, আনি কিনে মই বৰ্তমান চলি আছোঁ এনেকৈ আৰু। আপুনি ইয়াৰ আগত আমি চাকৰিৰ কাৰণে কোনো চেষ্টা কৰা নাছিল নেকি? চাকৰি কাৰণেতো 1.5-2 লাখ টকা লাগিব, কাৰণ কিয় মালিকৰ লগত মানে চুক্তিবদ্ধ হ'ব লাগিব, চুক্তিবদ্ধ হওঁতে 50,000 1 লাখ টকা লাগে। আৰু তাৰ নমস্কাৰ, সময়ৰ নিনাদৰ এক ব্যতিক্ৰমী অনুষ্ঠান আলাপলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ আলাপৰ অতিথি কোনো বিশিষ্ট শিল্পী, সাহিত্যিক অথবা তাৰকা নহয় যদিও গুৱাহাটী মহানগৰীত এখন পাণ দোকানেৰে ৰূপালী জয়ন্তী বৰ্ষ গৰকা এজন যুঁজাৰু সৈনিক আমাৰ মাজত উপস্থিত আছে। তেখেত হ'ল মিষ্টাৰ কেশৱ কলিতা। আজি আমি উপস্থিত আছোঁ মহানগৰী 2 নম্বৰ মঠঘৰীয়াৰ পবিত্ৰ পাণ ভাণ্ডাৰত। আমাৰ মাজত উপস্থিত আছে এই পাণ ভাণ্ডাৰৰ স্বত্বাধিকাৰী মিষ্টাৰ কেশৱ কলিতা। কলিতা, কওকচোন আপুনি দোকানখন কোন চনত, কেতিয়া, কেনেদৰে আৰম্ভ কৰিছিলে আৰু এতিয়া বৰ্তমান কেনেধৰণে আপুনি চলি আছে? মই 2000 চনত আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি প্ৰথমতে মই 303 টকা মানে বস্তুবিলাক অলপ অলপ বস্তু আনিলোঁ, আনি কিনে মই বৰ্তমান চলি আছোঁ এনেকৈ আৰু। আপুনি ইয়াৰ আগত আমি চাকৰিৰ কাৰণে কোনো চেষ্টা কৰা নাছিল নেকি? চাকৰি কাৰণেতো মই বহুত চেষ্টা কৰিলোঁ। মই গুৱাহাটী কলেজৰ পৰা ডিগ্ৰী ল'লোঁ। কোন চনত ল'লে? মই 97ত ল'লোঁ। তাৰপিছত আপুনি চাকৰিৰ কাৰণে কোনো প্ৰচেষ্টা? চাকৰিৰ কাৰণে বহুত চেষ্টা কৰিলোঁ, কিন্তু মই পোৱা নাই। এই দোকানখনকে আপুনি এতিয়া জীৱনৰ সংগী হিচাপে লৈছে? দোকানখনতে মই চলি আছোঁ। এতিয়া মুঠ কিমান বছৰ হ'ল এতিয়ালৈ আপোনাৰ? 25 বছৰ হ'ল। 25 বছৰ হ'ল। হয়। আপোনাৰ পৰিয়াল কিমানজন? মোৰ ল'ৰা 2টা। মই পঢ়াই আছোঁ এতিয়া। হয়। মানে এনেকৈ চলি আছোঁ আৰু। ডাঙৰ ল'ৰাটো ক'ত পঢ়ে? মডাৰ্ণ হাই স্কুল। মডাৰ্ণ হাই স্কুলত। কোন ক্লাছত পঢ়ে? ক্লাছ 6 পঢ়ে। হয়। আচ্ছা, আপোনাক এই মানে অৰ্থনৈতিকভাৱে সহায় কৰিব পৰাকৈ আপোনাৰ সহধৰ্মিনী অৰ্থাৎ পত্নীয়ে কিবা কাম কৰে নেকি বাৰু? তেওঁ মোক মানে যথেষ্ট অৰিহণা যোগায়। তেওঁ মোৰ মনটো ভাঙি নিদিয়ে। মানে আমি চেষ্টা কৰিম, পাৰিম, আমি কিয় নোৱাৰিম, পাৰিম পাৰিম বুলি কয়। তেওঁতো চাকৰি বা কোনো কোম্পানীত জব এনেকুৱা ধৰণৰ একোতো নকৰে? নকৰে। ইনকাম একমাত্ৰ আপোনাৰেই? মোৰেই। মই এইখনেদি চলি আছোঁ। মোৰ পাণ দোকান এখন চেল ভালে হয়, বেয়া নহয়। ডেইলি কিমান মান হয় আপোনাৰ এনে? 2000 টকা হয় ডেইলি। 2000 টকা হয় নহয়? আপোনাৰ ইয়াতে নিজৰ ঘৰ? নিজৰ ঘৰ মোৰ ইয়াতে। হয়। 2জন ল'ৰাক আপুনি প্ৰাইভেট স্কুলত পঢ়াই আছে। এখন পাণ দোকানেৰে গুৱাহাটী মহানগৰীত 1997 চনতে গুৱাহাটী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতো তেখেত জীৱন যুঁজৰ সৈতে হাৰি যোৱা নাই। চৰকাৰী চাকৰি অথবা কোম্পানীৰ চাকৰিৰ মোহ ত্যাগ কৰি হ'লেও তেখেতে নিজৰ নিষ্ঠা, সততা আৰু শ্ৰমেৰে সাধাৰণ এখন পাণ দোকানেৰে এটি 4জনীয়া পৰিয়ালক তেখেতে ভৰণ পোষণ দি সমাজত এটা আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আমি কলিতাক সুধিম যে আপুনি বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ সময়ত যিটো নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে, এই সময়ত কিছুমান নিবনুৱাই হয়তো এনেধৰণে এখন পাণ দোকান দি জীৱন যাপন কৰিব নিবিচাৰে, তেওঁলোকে হয়তো লাজ কৰে, যে এই ক্ষেত্ৰত আপুনি এই নিবনুৱাসকলক আপুনি কি ক'ব? মানে লাজ কৰি কোনো লাভ নাই, কৰ্ম কৰিব লাগিব, কৰ্ম কৰিলেহে মানে জীৱনটো উন্নতি কৰিব পাৰিব। চেষ্টা কৰি থাকিব লাগিব, চেষ্টা নকৰিলে নিষ্ঠা আৰু সততা থাকিলে যে কৰ্ম যিয়েই নহওক এজন মানুহে যে এখন সংসাৰ মহানগৰীত থাকিও সুন্দৰকৈ চলাই নিব পাৰে, তাৰ এক জ্বলন্ত উদাহৰণ হৈছে এয়া কেশৱ কলিতা। মিষ্টাৰ কলিতা, আপুনিতো ক'লে যে 303 টকাৰে এই দোকানখন আপুনি আৰম্ভ কৰিছিল, এইটো 2000 চনৰ কথা। কিন্তু সময়ৰ লগে লগে এতিয়া সামগ্ৰীৰ দাম বৃদ্ধি পাইছে, ৰুম ভাড়া বাঢ়িছে। এই সময়ত যদি এজন শিক্ষিত নিবনুৱাই এনেধৰণৰ এখন পাণ দোকানেৰে স্বাৱলম্বী হ'ব বিচাৰে, তেতিয়াহ'লে তেওঁ কিমান টকা ইনভেষ্ট কৰিলে এনেকুৱা এখন দোকান দিব পাৰিব? মইতো 303 টকাৰে আৰম্ভ কৰিলোঁ, তেতিয়াতো 2000 চনৰ কথা। কিন্তু এতিয়া নহ'ব, এতিয়া পইচা বেছি লাগে। এতিয়া কমচে কম 1.5-2 লাখ টকা লাগিব, কাৰণ কিয় মালিকৰ লগত মানে চুক্তিবদ্ধ হ'ব লাগিব। চুক্তিবদ্ধ হওঁতে 50,000 1 লাখ টকা লাগে। আৰু তাৰপিছত দোকানখন মানে বনাব লাগিব, বনাই কিনে মাল ভৰাব লাগিব। এতিয়াতো 303 টকাতে নহ'ব, এতিয়া পইচা অলপ 1.5-2 লাখ মানৰ ভিতৰতে মানে হ'ব আৰু। আপোনাৰ বৰ্তমান আত্মবিশ্বাস হৈছেনে যে চাকৰি নকৰিলেও যে সৰু সুৰা ব্যৱসায় কৰিও যে গুৱাহাটীত মানুহ প্ৰতিষ্ঠিত হ'ব পাৰে, বা যে ঘৰ সংসাৰ এখন সুন্দৰকৈ চলিব পাৰে, নিষ্ঠা, সততা আৰু যদি উদ্দেশ্য বা লক্ষ্য ঠিকে থাকে, তেতিয়াহ'লে এজন যুৱক যে স্বাৱলম্বী হ'ব পাৰে, ইয়াৰ ওপৰত আপোনাৰ বৰ্তমান বিশ্বাস হৈছেনে, বা আপুনি যুৱ প্ৰজন্মক কি ক'ব?
মানে নিশ্চয় পাৰি, কাৰণ চেষ্টা কৰিলে একো কাম নোৱাৰা নাই, চব কামেই পাৰি। ভালকৈ যদি মন পুতি কৰে, এখন দোকানেৰেও বা সৰু দোকান এখনেও সংসাৰখন চলাব পাৰে। তেওঁ মানে কামটো ভালকৈ কৰিব লাগিব। আপুনি কিমান সময়ত দোকানখন খুলি আৰু ৰাতি কিমান সময়ত বন্ধ কৰে? মই ৰাতিপুৱা 8টাত খোলোঁ আৰু দিনৰ 1:30 বজাত বন্ধ কৰোঁ। মই কাৰণ ল'ৰাটো আনিব যাব লাগে স্কুলত। তাৰপিছত ভাত চাত খাই মই 4টামান বজাত দোকান খোলোঁ। মিষ্টাৰ কলিতা, হয়। আপুনি যিটো সময়ত দোকানখন আৰম্ভ কৰিছিলে, আপুনি এজন BA পাছ যুৱক হিচাপে আপোনাৰ পিতৃ মাতৃয়ে আপোনাক এই দোকানখন দিয়াত কিবা আপত্তি কৰিছিলে নে এটা চৰকাৰী চাকৰি কৰাটো বিচাৰিছিলে? নাই, সেনেকুৱা আপত্তিটো কৰা নাই। মোক কৈছে যে দোকানখন ভাল কৰি মানে দিব দিছে মোক। কৈছে দোকানখনৰে মানুহ জীয়াই এনেকুৱা কৰি বহুত মানুহ জীয়াই, তয়ো কৰচোন, কৰিলে কি হ'ব। কিন্তু আমাৰ মা দেউতা গাঁৱলীয়া হ'লেও কিন্তু মোক যথেষ্ট মানে মোক সহায় কৰিছে মা দেউতাই। হয়তো তেওঁলোকে এটা কথাই আপোনাক ক'ব বিচাৰিছিল যে চাকৰি বুলি কোনো কথা নাই, নিষ্ঠা, সততা আৰু পৰিশ্ৰম, লগতে যদি লক্ষ্য আৰু উদ্দেশ্য মহৎ হয়, তেতিয়াহ'লে যিকোনো কৰ্ম কৰিও এজন যুৱকে চলিব পাৰে বা এখন ঘৰ সংসাৰ চলাব পাৰে। এজন থলুৱা অসমীয়া যুৱক হিচাপে 1997 চনতে আপুনি BA পাছ কৰিছে যদিও আপুনি যি নিষ্ঠা আৰু একাগ্ৰতাৰে এই দোকানখনত 25টা বছৰ অতিক্ৰম কৰিলে, এই ক্ষেত্ৰত বৰ্তমান সময়ত কিন্তু অলপ ব্যতিক্ৰম ছবি এখন আমি দেখিবলৈ পাওঁ। এইকাৰণে দেখিবলৈ পাওঁ যে বহিৰাগতৰ ব্যৱসায় বাণিজ্যই বা বহিৰাগতৰ দপদপনিত আমাৰ কিন্তু থলুৱা যুৱক যুৱতীসকলে এই ক্ষেত্ৰত বহু পিছ পৰি থকা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত আপুনি আমাৰ থলুৱা যুৱক যুৱতীসকলক ব্যৱসায় কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ আপুনি পৰামৰ্শ আগবঢ়াব? নিশ্চয় পাৰি। চব মানে বহিৰাগত মানে মানুহবিলাকক বেছি হেৰি কৰিব নালাগে, কাৰণ আজি আমাৰ গুৱাহাটীতে হওক বা অসমতে হওক মানে বাহিৰৰ বেপাৰীবিলাকে যিবিলাক আমাক হেৰি কৰি আছে, কিন্তু আমাৰ অসমীয়া ল'ৰাবিলাক সেনেকৈ ওলোৱা নাই। ওলালে এইবিলাক কৰিব নোৱাৰে। হয়তো আপুনি এই কথাটোৱে ক'ব বিচাৰিছে যে বহিৰাগত মানুহে আহি কোটি কোটি টকা মূলধন হিচাপে লৈ তেওঁলোকে বা ব্যৱসায়ত ইনভেষ্ট কৰি তেওঁলোকে ব্যৱসায়ত উন্নতি কৰিছে, কিন্তু নিষ্ঠা, সততা আৰু একাগ্ৰতা থাকিলে কম পইচাৰ মূলধনেৰেও যে জীৱনত উন্নতি কৰিব পাৰি, তাৰে এক জ্বলন্ত উদাহৰণ হৈছে কেশৱ কলিতা। গতিকে আমি এই নিবনুৱা সমস্যাই গা কৰি উঠা সময়তে আমি শিক্ষিত যুৱক যুৱতীসকলক আমাৰ সমূহ নিনাদৰ তৰফৰ পৰা আমি এটা আহ্বান জনাব বিচাৰিছোঁ যে সকলোৱে আগবাঢ়ি আহক, হাতে কামে লাগক আৰু নিষ্ঠা, সততা আৰু নিজৰ লক্ষ্য উদ্দেশ্যত অটল থাকিলে অকল চাকৰিয়ে যে চাকৰি নহয়, যিকোনো কাম কৰিও যে এখন ঘৰ সংসাৰ চলাব পাৰি, আপোনালোকে সেই বিষয়ে মনোনিৱেশ কৰিলে হয়তো অসমখনৰ লগতে দেশখনৰো নিশ্চয় উন্নতিৰ দিশত আগবাঢ়িব। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ উপৰিও চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱাত নিশ্চয় সহায় কৰিব। নমস্কাৰ।